দৰ্শকসকল এই মুহূৰ্তত পুনৰ এখন নটিচ আমাৰ হাতত আহি পৰিছে। এইখন হৈছে হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগৰ পৰা। গতিকে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন ভাইট লেটাৰ নাম্বাৰ দিয়া হৈছে SLRC গ্ৰেড 3 পোষ্ট। এইখিনি আপোনালোকে ইম্পৰ্টেণ্ট নহয়। দেখিব যে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট AASC খানাপাৰা। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ that a document verification of candidates provisionally selected and recommended by the SLRC for class 3 and class 4 posts under the Directorate of Handloom and Textiles Assam as approved by the authority is scheduled as per the details given below. গতিকে আপোনালোকৰ যিসকলে ক্লাছ 3 আৰু ক্লাছ 4 পদত হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগত পাইছে সকলোকে ডেট অফ ভেৰিফিকেশ্যন হৈছে 10 নৱেম্বৰ তাৰিখে আপোনালোকক 10 বজাৰ পৰা মতা হৈছে আৰু পোষ্ট ফৰ ভেৰিফিকেশ্যন ক্লাছ 3 আৰু ক্লাছ 4 গ্ৰেড 3 গ্ৰেড 4 সকলোকে ভেৰিফিকেশ্যন কৰা হ'ব আৰু ভেনুটো দিয়া হৈছে কনফাৰেন্স হল অফ দ্য ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল আছাম আমবাৰী গুৱাহাটী 1 আৰু অন্যান্য জাননীসমূহত আমি উল্লেখ কৰাৰ দৰে অনলাইন এপ্লিকেশ্যন হওক এডমিট কাৰ্ড ৰিটাৰ্ণ এক্সামিনেশ্যন বাৰ্থ চাৰ্টিফিকেট আৰু একাডেমিক কোৱালিফিকেশ্যন সকলোৱে হওক কাষ্ট চাৰ্টিফিকেট এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট PWD চাৰ্টিফিকেট যাৰ এপ্লিকেবল হয় সকলোৱে লৈ যাব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বা ড্ৰাইভিং লাইচেঞ্চ যাৰ যি পদত আপোনালোকে পাইছে সেইমতে লৈ যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বা আধাৰ কাৰ্ড পাছপৰ্ট বা ভোটাৰ পান কাৰ্ড যিকোনো এখন নিব। 1 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এইখিনি আপোনালোকৰ অৰিজিনেল আৰু চেল্ফ এটেষ্টেড ফটোকপিজ লাগিব আৰু কেণ্ডিডেটসকলৰ লিষ্টটো প্ৰকাশ পাইছে ৱেবছাইটত dht.assam.gov.in চাব আৰু যিসকলে আপোনালোকে 10 তাৰিখে উপস্থিত থাকিব নোৱাৰে কিবা জেনুইন কাৰণত 11 নৱেম্বৰ তাৰিখে আপোনালোকে উপস্থিত থাকিব লাগিব। দ্বিতীয়তে অন্য এটা খবৰ লৈ আনিছোঁ। আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে ChatGPT গম পাই যে আপোনালোকে এটা প্ৰিমিয়াম ভাৰ্চন থাকে আৰু প্ৰিমিয়াম ভাৰ্চনটো পইচা নোহোমালে বা পইচা আমি যদি নিদিওঁ তেনেহ'লে আমি ইউজ কৰিব নোৱাৰোঁ। কিন্তু কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী OpenAI ঘোষণা এটা আছে যিটো অতি উল্লেখযোগ্য সকলোৰে বাবে ভাল খবৰ যে ChatGPTক ভাৰতত এবছৰৰ বাবে বিনামূলীয়া কৰা হ'ব। OpenAI ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ অফাৰ আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা কোম্পানীটোৰ মধ্যমীয়া স্তৰৰ AI ছাবস্ক্ৰিপশ্যন ChatGPT Go এবছৰৰ বাবে ভাৰতত বিনামূলীয়া হ'ব। মঙলবাৰৰ পৰা আৰম্ভ কৰি ভাৰতত যিকোনো লোকে এই প্লেন সক্ৰিয় কৰিব পাৰিব আৰু কোনো দাম পৰিশোধ নকৰাকৈ এবছৰৰ বাবে প্ৰিমিয়াম ChatGPTৰ বৈশিষ্ট্যসমূহ উপভোগ কৰিব পাৰিব। এই অফাৰ নতুন আৰু বৰ্ধিত ব্যৱহাৰকাৰী দুয়োৰে বাবে বৈধ হ'ব। গতিকে এইটো এটা আপোনালোকৰ বাবে ভাল খবৰ। যিকোনো পঢ়াৰ ক্ষেত্ৰত হওক বা অন্যান্য এডিটিং বা বিভিন্ন কাৰণত ChatGPT আজিকালি আমাৰ শিক্ষাৰ্থীসকলৰ বা আমাৰ সাধাৰণ মানুহসকলৰ বাবে এটা উল্লেখযোগ্য এপ হৈ পৰিছে। গতিকে আপোনালোকে ChatGPT প্ৰিমিয়াম ভাৰ্চনো ইউজ কৰিব পাৰিব। এই দুটাই আছিলে আজিৰ ভিডিঅ'ৰ উল্লেখযোগ্য খবৰ। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰিছে ৰিয়েল ফেক্টছ আছাম অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।